নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা চেপ্টাৰ চাম যাৰ নাম হৈছে বহুপদ দশম শ্ৰেণী গণিতৰ দ্বিতীয়টো চেপ্টাৰ নাম বহুপদ বহুপদটো চোৱাৰ আগত আমি বহুপদ কাক বোলে তোমালোকে নৱম শ্ৰেণীত পাইছা বহুপদ তথাপি এবাৰ মই কৈ দিছো বহুপদ মানে কি যে তোমাৰ ধৰি লোৱা আমি px equal 5x square plus 6x plus 3 এই যেটো আমি ৰাখি পাইছো এই ৰাখিটোক আমি কি বুলি ক'ব পাৰো বহুপদ বুলি ক'ব পাৰো এই ৰাখিটো বহুপদ অৰ্থাৎ কি বহুপদ হৈছে এনে এটা বীজগণিতীয় ৰাশি যাৰ চলকৰ ঘাতবিলাক পূৰ্ণ সংখ্যাৰে গঠিত অৰ্থাৎ 0 1 2 3 4 5 6 যিমান আছে পূৰ্ণ সংখ্যাৰে গঠিত চলক কোনটো এইটো এটো কি বুলি কয় চলক বুলি কয় এটো চলক পালা বুজি বহুপদ হৈছে কি এনেকুৱা বীজগণিতীয় ৰাশি কিছুমান যাৰ x এটো কি চলক এবিলাক কি ধ্ৰুৱক এইখিনি বহুপদ এতিয়া বহুপদৰ তুমি মাত্ৰা চাব লাগিব বহুপদৰ মাত্ৰা বুলি গলে আমি যদি লিখো যে বহুপদৰ মাত্ৰা ডাইমেনশন অফ পলিনোমিয়েলস ইংৰাজীত ক'লে বহুপদৰ মাত্ৰা বুলি ক'লে কি হ'ব যে চলকৰ সৰ্বোচ্চ ঘাত ধৰি লোৱা 5x স্কয়াৰ 6x to the power 3 plus 7x to the power 4 যদি px equal এটো এটা বহুপদ হয় তেতিয়া তুমি বহুপদৰ মাত্ৰা কি ক'বা জানানে চলকৰ সৰ্বোচ্চ ঘাত অৰ্থাৎ এইটো সোৱা এক চলকত আছে দুটা ঘাত এই চলকত আছে তিনটা ঘাত এটো চলকত আছে চাৰিটা ঘাত অৰ্থাৎ কি হ'ব বহুপদৰ মাত্ৰা 4 হ'ব চলকৰ সৰ্বোচ্চ ঘাতকে বহুপদৰ মাত্ৰা বোলে পাইছা বুজি এইখিনি তোমালোকে বুজি পোৱাৰ পিছত তোমালোকে আৰু বুজিবলৈ থাকিব আৰু কি থাকিব বুজিবলৈ এই কি আছিল ৰৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ ৰৈখিক বহুপদ কাক কয় জানানে যিবিলাক বহুপদৰ মাত্ৰা 1 তেনেকুৱা বহুপদকে আমি ৰৈখিক বহুপদ বুলি কওঁ হয়নে অৰ্থাৎ যদি px equal 2x minus 3 এটো হয় এটো কি হ'ব তোমাৰ ৰৈখিক বহুপদ কাৰণ মাত্ৰা 1 x ৰ ওপৰত একো নাই মানে কি এটা আছে চলকটোৰ ওপৰত অৰ্থাৎ ৰৈখিক বহুপদ যদি তোমাৰ px equal কি ৰাখিব 2x square minus 3x plus 3 যদি এনেকে থাকে এইটোক তুমি কি ক'বা দ্বিঘাত বহুপদ এইটো কি হ'ব দ্বিঘাত বহুপদ কাৰণ চলকৰ সৰ্বোচ্চ ঘাত কি দুটা অৰ্থাৎ দ্বিঘাত বহুপদ যদি px equal 3x to the power 3 minus 2x square minus x যদি এনেকে থাকে এইটোক তুমি কি ক'বা ত্ৰিঘাত বহুপদ এটোক ত্ৰিঘাত বহুপদ বুলি ক'ব পাৰিবা কাৰণ কিয় চলকৰ সৰ্বোচ্চ ঘাত 3 গতিকে জানিবলগীয়া কনসেপ্ট বহুপদৰ এইখিনি বুলি নকওঁ আৰু পাঠ ভিত্তিকভাৱে এইখিনিয়ে তোমালোকৰ তাৰ পিছত আমি এক্সাৰসাইজ 2.1 টো কৰিম অনুশীলনী 2.1 ইয়াত তোমাৰ কোৱেশ্চনটো কৈছে কি মই কিতাপখন দেখাই দিছো এটো দিছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰত 2.10 ত দিয়া আছে প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্য সংখ্যা উলিওৱা অৰ্থাৎ px ৰ শূন্য সংখ্যা উলিয়াব লাগিব এতিয়া এইখিনি কৰাৰ আগতে শূন্যটো আমি কেনেকৈ উলিয়াব পাৰিম গ্ৰাফ চাই হেতু তোমালোকে বুজি পাব লাগিব তোমালোকে আগতে জিওমেট্ৰি পঢ়িছা তাতে কি থাকে তোমাৰ
x অক্ষ থাকে আৰু কি থাকে y অক্ষ থাকে হয়নে x আৰু y অক্ষ থাকে এডাল y এডাল x এডাল y হল এতিয়া যদি তোমাৰ এডাল লেখডাল যদি তোমাৰ এনেকে গৈ এনেকে যায় তেতিয়া তুমি এই ক্ষেত্ৰত তুমি বহুপদটোৰ শূন্য কি বুলি ক'বা যদি তুমি প্ৰথম চাবা যে x অক্ষডালত ৰেখাডালে কেইটা বিন্দুত কাটিছে এই এটা বিন্দু এই এটা বিন্দু এই এটা বিন্দু তিনিটা বিন্দুত কাটিছে কোনডাল অক্ষক x অক্ষক কিহে লেখডালে অৰ্থাৎ শূন্য সংখ্যা কেইটা হ'ব তিনিটা এটা দুটা তিনিটা শূন্য ইকুৱেল তিনিটা অৰ্থাৎ শূন্য আমি কেইটা পাম তিনিটা পাম যদি এনেকুৱা এটা গ্ৰাফ থাকে তেতিয়া কি ক'বা শূন্য সংখ্যা শূন্য সমান কোৱা এটা কেইটা দুটা যদি তোমাৰ এনেকুৱা এটা গ্ৰাফ যায় গ্ৰাফডাল যদি তোমাৰ এনেকুৱাকে যায় ইয়াৰে শূন্য কেইটা হ'ব কোৱা এটাও নহয় কাৰণ x অক্ষ কটাই নাই এডাল x অক্ষ এডাল y অক্ষ x অক্ষ কটাই নাই গতিকে কি হ'ব শূন্য সংখ্যা 0 শূন্য কিমান 0 পালানে বুজি এইখিনিয়ে কথা গতিকে তোমালোকে 2.1 এনসাৰ কৰোতে ডাইৰেক্ট লিখি দিবা ইয়াত শূন্য সংখ্যা সমান 3টা ইয়াত শূন্য সংখ্যা সমান 4টা যি পোৱা যেনেকে পোৱা তেনেকে লিখিবা যদি শূন্য নোপোৱা ডাইৰেক্ট লিখি দিবা ইয়াত শূন্যৰ সংখ্যা 0 অৰ্থাৎ শূন্যৰ কোনো সংখ্যা নাই গ্ৰাফডালত ইয়াতে চাও দিয়া আমি ন কেইটা পাও সোৱা x অক্ষত কাটিছে নেকি লেখডালে কটা নাই গতিকে কি শূন্যৰ সংখ্যা নাই লিখি দিবা ইয়াত শূন্যৰ সংখ্যা নাই ইয়াত সোৱা x অক্ষ কেইটা বিন্দুত কাটিছে এটা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কি হ'ব এটা ইয়াত সোৱা x অক্ষ কেইটা বিন্দুত কাটিছে এটা দুটা তিনিটা অৰ্থাৎ শূন্যৰ সংখ্যা কিমানটা তিনিটা লিখি দিবা ইয়াত শূন্যৰ সংখ্যা তিনিটা পাইছা বুজি মন্দি চাবা ইয়াত সোৱা x অক্ষ কেইটা বিন্দুত কাটিছে এটা দুটা অৰ্থাৎ শূন্যৰ সংখ্যা কিমানটা দুটা ইয়াত সোৱা x অক্ষ কেইটা বিন্দুত কাটিছে এটা দুটা তিনিটা চাৰিটা অৰ্থাৎ শূন্যৰ সংখ্যা কিমানটা চাৰিটা ইয়াত সোৱা x অক্ষ কেইটা বিন্দুত কাটিছে ইয়াত সোৱা এবাৰ দুবাৰ তিনিবাৰ গতিকে শূন্যৰ সংখ্যা কিমান তিনিবাৰ কৰিছে অলপ দেখিবলৈ অলপ কিবা বেলেগ যেন হৈছে ন গ্ৰাফটো মোৰ তেনেকুৱা লাগিছে কাৰণ মই অলপ থমকি গৈছিল এটা দুটা তিনিটা বিন্দুত ছেট কৰিছে আকৌ ভাবিবলগীয়া নাই তিনিটা গতিকে 2.1 কমপ্লিট 2.2 লগ পাইছো সকলোকে